হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ HSLG এক্সাম আহি পাই গৈছে। সেইকাৰণে মই এই ভিডিঅ'টো আনিব লগা হৈছে। এই ভিডিঅ'টোৰ টপিক হ'ল নজনা MCQ কেনেকৈ ছল্ভ কৰিবা। এই ভিডিঅ'টো তোমালোকৰ চোৱাৰ বাবে এইকাৰণে জৰুৰী, কাৰণ তোমালোকৰ আজিকালি HSLG এক্সামত কি কৰা হৈছে, 45 মাৰ্কছ MCQ এড কৰা হৈছে। মানে অসমীয়াকে বাদ দিয়ে বাকী গোটেই ছাবজেক্টত তোমালোকৰ কি থাকে, 45 মাৰ্কছ MCQ আহিব। চ' তোমালোকৰ এই ভিডিঅ'টো চোৱা জৰুৰী হৈ পৰে। এতিয়া এই ভিডিঅ'টো তোমালোকৰ দুটা শ্ৰেণীৰ ষ্টুডেণ্টে চাই আছা। এক, যাৰ হ'ল গোটেই পঢ়া শুনা হৈ গ'ল, ভালকৈ পঢ়া হৈ গ'ল। দুই, যাৰ ভালকৈ পঢ়া হোৱা নাই। এতিয়া দুয়োটাৰ বাবে ভিডিঅ'টো ইম্পৰ্টেণ্ট। যাৰ একেবাৰে পঢ়া হোৱা নাই তাৰ বাবেতো মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'টো, কাৰণ তোমালোকে এই ট্ৰিকবোৰ ফ'ল' কৰি এটলিষ্ট অলপমান হ'লেও মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। আৰু যাৰ পঢ়া একেবাৰে মানে হৈ গ'ল, পূৰা ভালকৈ পঢ়া হৈ গ'ল, সিহঁতৰ বাবেও ইম্পৰ্টেণ্ট। সিহঁতেও এই ভিডিঅ'টো চাই থ'ব লাগে, কাৰণ কেতিয়াবা যদি তোমালোকৰ কিবা এটা নজনা MCQ আহি যায়, তেন্তে এই ট্ৰিকবোৰ ফ'ল' কৰি সেইটো তোমালোকে কাৰেক্ট কৰিব পাৰিবা আৰু ফুল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। গতিকে ব'লা ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। এতিয়া নজনা MCQ ছল্ভ কৰিব হ'লে তোমালোকে এই ট্ৰিক্সবোৰ ফ'ল' কৰিব লাগিব। আৰু এই ট্ৰিক্সবোৰ তোমালোকৰ কুৱেশ্যন টাইপৰ ওপৰত ডিপেণ্ড কৰিব। যেনেকৈ ফাৰ্ষ্ট কুৱেশ্যন টাইপটো আমাৰ এইটো, চিলেক্ট দ্য কাৰেক্ট ষ্টেটমেণ্টছ। মানে তলত দিয়া ষ্টেটমেণ্টছবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো চিলেক্ট কৰা, শুদ্ধ ষ্টেটমেণ্টবোৰ চিলেক্ট কৰা। আৰু তোমালোকক কেনেকৈ P এটা ষ্টেটমেণ্ট দিব, Q এটা ষ্টেটমেণ্ট দিব, R এটা ষ্টেটমেণ্ট দিব, S এটা ষ্টেটমেণ্ট দিব, আৰু T এটা ষ্টেটমেণ্ট দিব। আৰু অপশ্যনবোৰত কি থাকিব, P Q R S গোটেইকেইটা শুদ্ধ, P R T Q গোটেইকেইটা শুদ্ধ, C P R Q S P গোটেইকেইটা শুদ্ধ, P Q S R গোটেইকেইটা শুদ্ধ। এনেকুৱা অপশ্যন থাকিব। এতিয়া তোমালোকে কি কৰিবা, তোমালোকে অপশ্যনবোৰ ভালকৈ চাবা। ইয়াত চোৱাচোন, A নম্বৰ অপশ্যনটোত P, B নম্বৰ অপশ্যনটোতো ফাৰ্ষ্টে P, C নম্বৰটোত R, আৰু D নম্বৰ অপশ্যনটোত ফাৰ্ষ্টত P আছে। গতিকে চোৱাচোন, তিনিটা অপশ্যনত P আছে। গতিকে কি কৰিবা, তোমালোকে Rটো এলিমিনেট কৰি দিবা, কাৰণ এইটো আমাৰ মানে ডিছচিমিলাৰ হৈ গ'ল, বেলেগ হৈ গ'ল বাকীবোৰ অপশ্যনতকৈ, হয়। চ' এইটো হোৱা চান্স বহুতে কম আছে। গতিকে এইটো আমি কি কৰিম, এলিমিনেট কৰি দিম। নেক্সট আমি চাম, নেক্সট চোৱা, ছেকেণ্ডত কি আছে, কিউ আছে। ইয়াতো ছেকেণ্ডত কি আছে, কিউ আছে। ইয়াতো ছেকেণ্ডত কি আছে, কিউ আছে, হয়। গতিকে তাতে কিউ আহি গ'ল। চ' আমিতো এই চিটো আগৰ পৰা এলিমিনেট কৰি দিছিলোঁ। আমি এতিয়া এলিমিনেট কি কৰিব লাগে, A, B আৰু D পৰা এলিমিনেট কৰিব লাগে। এতিয়া এটোতো কিউ আছে, ডিটোতো কিউ আছে, নাই ক'ত, বিটোত নাই, হয়। গতিকে আমি কি কৰিম, বিটো এলিমিনেট কৰি দিম। এতিয়া বাচিল আমাৰ A আৰু D। A আৰু D মাজত চোৱাচোন, A আৰু D মাজত চোৱা, এইটো হয় চাগে D থাকিব, ঠিক আছে। A আৰু D মাজত চোৱা, তোমালোকৰ এতিয়া দুটাই বেলেগ বেলেগ হ'ল। এইটো RS আহি গ'ল, এইটো ST আহি গ'ল। যদি তোমালোকে অলপমান হ'লেও পঢ়িছা, তেন্তে কি কৰিবা, RS আৰু ST এই ষ্টেটমেণ্টকেইটা পঢ়িবা। চাৰিটাই পঢ়িব নালাগে, তোমালোকে কি কৰিবা, ইয়াতো S আছে, ইয়াতো S আছে, হয়। গতিকে কি কৰিবা, ইয়াত R আছে, ইয়াত T আছে, এই R আৰু T ষ্টেটমেণ্ট দুটা পঢ়িবা। আৰু যোনটোৱে শুদ্ধ হয় সেইটোৱে কাৰেক্ট আনচাৰ হ'ব। যদি R ষ্টেটমেণ্টটো শুদ্ধ হয়, তেন্তে A অপশ্যনটো কাৰেক্ট হৈ যাব। যদি T ষ্টেটমেণ্টটো শুদ্ধ হয়, তেন্তে D অপশ্যনটো কাৰেক্ট হৈ যাব। যদি নাই, তোমালোকে বোলে পঢ়াই নাই, একেবাৰে নাজানা, তেন্তে A আৰু D মাজত যিকোনো এটা চিলেক্ট কৰি দিবা। তেতিয়া তোমালোকৰ 50% কাৰেক্ট হোৱা চান্স আহি যাব, ঠিক আছে। চ' এই ট্ৰিকটো তোমালোকে অকল এনেকুৱা টাইপৰ কুৱেশ্যনতে ইউজ কৰিবা। এতিয়া চিলেক্ট দ্য কাৰেক্ট ষ্টেটমেণ্টছ, এনেকুৱা কুৱেশ্যনত এই ট্ৰিকটো ইউজ কৰিব পাৰিবা। চিলেক্ট দ্য ইনকাৰেক্ট ষ্টেটমেণ্টছ, এনেকুৱা কুৱেশ্যনতো এই ট্ৰিকটো ইউজ কৰিব পাৰিবা। চিলেক্ট দ্য ট্ৰু ষ্টেটমেণ্টছ, চিলেক্ট দ্য ফল্ছ ষ্টেটমেণ্টছ, এনেকুৱা কুৱেশ্যনত তোমালোকে এই ট্ৰিকটো ইউজ কৰিব পাৰিবা, ঠিক আছে। এতিয়া টাইপ টু কুৱেশ্যনত চাওঁ। টাইপ 2 কুৱেশ্যনবোৰ কেনেকুৱা আহে, মেটছ দ্য ফ'ল'য়িং আহে। ইপিনে এটা কলম দিয়া থাকিব, ইপিনে এটা কলম দিয়া থাকিব, তোমালোকে মেটছ কৰিব লাগে। এতিয়া অপশ্যনবোৰ কেনেকৈ দিয়া থাকে তোমালোকক চোৱাচোন। অপশ্যনবোৰ তোমালোকক এনেকৈ দিয়া থাকে, A অপশ্যন, B অপশ্যন, C অপশ্যন, D অপশ্যন। এতিয়া তোমালোকে এনেকুৱা কুৱেশ্যন টাইপৰ MCQবোৰ কৰিব হ'লে তোমালোকে এটা জবৰদস্ত ট্ৰিক ইউজ কৰিব পাৰা। সেইটো হ'ল, আমাৰ এক্সামিনাৰবোৰে সাধাৰণতে কি কৰে জানা, A অপশ্যনটো কেতিয়াও 1ৰ লগত নিমিলায়। A অপশ্যনটো হয় 2, 3, 4 যিকোনো এটাৰ লগত মিলাব। B অপশ্যনটো হয় 1, 3, 4 যিকোনো এটা অপশ্যনৰ লগত মিলাব। কিন্তু কেতিয়াও মানে B টো 2 লগত নিমিলায়, C টো 3 লগত নিমিলায়, D টো 4 লগত নিমিলায়। আৰু যদিও মিলায়, একেবাৰে 100টাৰ ভিতৰত এটা কুৱেশ্যনে তেনেকুৱা আহিব, 99টা কুৱেশ্যনেই তেনেকুৱা নাহে।
ঠিক আছে গতিকে তোমালোকে সেইটো মন কৰিবা আৰু তোমালোকে MCQবোৰ সলভ কৰিবা এতিয়া চোৱাচোন এটো এৰ লগত 1 দিছে গতিকে এটো হ'ব পাৰে জানো মানে ম্যাক্সিমাম চান্স আছে এটো হ'ব নোৱাৰে এটো চোৱাচোন বি নম্বৰ অপচনটোত এৰ লগত 1 দিছে এটো হ'ব পাৰে জানো এটো হোৱা চান্স নাই সি নম্বৰ চোৱাচোন এৰ লগত 4 দিছে বি লগত 1 দিছে সি লগত 2 দিছে ডি লগত 3 দিছে হয় আমাৰ মানে কি হৈছে সিমিলাৰ অপচনবোৰ আহা নাই এৰ লগত 1 আহা নাই বি লগত 2 আহা নাই সি লগত 3 আহা নাই ডি লগত 4 আহা নাই গতিকে এটো হোৱা চান্স আছে ডি নম্বৰটো চোৱাচোন এৰ লগত 3 দিছে বি লগত 2 দিছে এৰ লগত 3 টো ঠিকই আছে কিন্তু বি লগত 2 দিছে চোৱাচোন অলপমান ডিসিমিলাৰ হৈ গ'ল না নাই মানে বি লগত 2 অলপমান মানে হেৰি মানে একে লাইনতে আহি গ'ল না নাই গতিকে এটো হ'ব নোৱাৰে ঠিক আছে এটো হ'ব নোৱাৰে গতিকে আমাৰ বাছিল কি সি অপচন গতিকে এটোৱে কাৰেক্ট হৈ যাব সো এনেকুৱা টাইপৰ কোৱেশ্চনবোৰৰ কাৰণে তোমালোকে এই ট্ৰিকটো ইউজ কৰিব পাৰা ভিডিওটো যদি এতিয়ালৈকে চাই আছা ভিডিওটো যদি ভাল লাগিছে লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ ইনষ্টাগ্ৰামটো ফলো কৰি দিবা ইনষ্টাগ্ৰামটোৰ নাম হ'ল mrrihan890 আৰু মোৰ হোৱাটছএপ চেনেলটোৰ লিংকো দি দিম ডেসক্ৰিপচনত সেইটো গৈ পেলাই ফলো কৰি দিবা তোমালোকে তাত পঢ়া ৰিলেটেড বস্তু পাই থাকিবা এতিয়া চাও টাইপ 3 পিছত তোমালোকক মই এটা বোনাস টিপ দিম ঠিক আছে টাইপ 3 কোৱেশ্চনবোৰ তোমালোকৰ এনেকুৱা আহিব সিলেক্ট দা কাৰেক্ট অপচন ৰিলেটেড টু ৰাম মানে এটা যিকোনো টপিক দিব টপিকটোৰ ওপৰত তোমালোকে তাৰ ওপৰত কাৰেক্ট ষ্টেটমেন্টবোৰ সিলেক্ট কৰিব লাগিব আৰু তোমালোকৰ এ ষ্টেটমেন্ট দিয়া থাকিব বি এ অপচনত কিবা এটা দিয়া থাকিব বিট কিবা এটা দিয়া থাকিব সিট কিবা এটা দিয়া থাকিব আৰু ডিট হয় অল অফ দা এবভ নহলে বট এ এণ্ড বি যিকোনো এটা দিয়া থাকিব এতিয়া এনেকুৱা কোৱেশ্চন আহিলে তোমালোকে কি কৰিবা চাবই নালাগে ডাইৰেক্ট অল অফ দা এবভ দি দিবা টিক মাৰি দিবা কাৰণ বেছিভাগ সময়তে অল অফ দা এবভত কি হয় অল অফ দা এবভ থকা অপচনটো শুদ্ধ হয় বা যদি অল অফ দা এবভ নাই বট এ এণ্ড বি লিখা আছে তেন্তে এনেকুৱা টিক মাৰি দিবা কাৰণ বেছিভাগ সময়তে বট এ এণ্ড বি অপচনটো শুদ্ধ হোৱা দেখা যায় এতিয়া তোমালোকৰ বাবে বোনাস টিপ দুটা চাও বলা এটা হ'ল যেতিয়া টুক্কা মাৰিবা তেতিয়া তোমালোকে এ বি সি অপচনতে টুক্কা মাৰিবা ডিত কেতিয়াও নামাৰিবা আৰু এ বি সি ভিতৰতো বি সি ঠাই বেছিকৈ মাৰিবা কাৰণটো হ'ল আমাৰ ডি অপচনটো বেছিভাগতে নাথাকে মানে একেবাৰে কম কোৱেশ্চনৰ আনসাৰহে ডি হয় বেছিভাগৰে এ বি সি হয় আৰু মোষ্ট মানে বেছিতকৈ বেছিভাগৰে বি আৰু সি হয় ঠিক আছে এতিয়া সেকেন্ড নম্বৰ টিপছটো হ'ল সিমিলাৰ আনসাৰ থকাৰ পৰাহে যিকোনো এটা সিলেক্ট কৰিবা মানে ধৰা এটা তোমালোকক কোৱেশ্চন দিয়া আছে মেথছৰ আৰু তোমালোকৰ অপচন দিয়া আছে এ নম্বৰ 2 বি নম্বৰ 4 সি নম্বৰ 17 আৰু ডি নম্বৰ 11 তেতিয়া তোমালোকে কোনটো সিলেক্ট কৰিবা কোৱাচোন চোৱা 2 আৰু 4 সেম অলপমান ওচৰা লাগিছে হয় কিন্তু 17 আৰু 11 বহুত দূৰে আছে গতিকে এটাটো হ'ব নোৱাৰে ঠিক আছে আমাৰ বাছিলে কি 2 আৰু 4 সো এই ভিতৰত এটা হ'ব আৰু তোমালোকে এই ভিতৰতে যিকোনো এটা ক্লিক কৰি দিবা তোমালোকৰ আনসাৰটো 50% কাৰেক্ট হোৱা চান্স আহি যাব ঠিক আছে এতিয়া সো এনেকৈ নাজানা এমসিকিউবোৰ তোমালোকে সলভ কৰিব পাৰিবা আৰু পৰীক্ষাত এটা মানে ভাল মাৰ্কস এটা স্কোৰ কৰিব পাৰিবা যদি তোমালোকে আগৰ পৰাই অলপ পঢ়িছা আৰু যদি পঢ়া নাই তথাপিও কিবা এটা মাৰ্কসটো স্কোৰ কৰিব পাৰিবা হয় সো এনেকৈ তোমালোকে নজনা এমসিকিউ সলভ কৰিব পাৰিবা আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিও লাগে মোক ক'বা মই দিবলৈ ট্ৰাই কৰিম আৰু পৰাপক্ষত তোমালোকে পঢ়ি যাবা নপঢ়াকৈ নাযাবা কাৰণ যিমানে টুকা নামাৰা কিয় নপঢ়াকৈ গ'লে তোমালোকৰ অলপমান দিগদাৰ লাগিব হয় ভাল মাৰ্কস স্কোৰ কৰাত সেয়েহে পঢ়ি যাবা সেইটোৱে মই সাজেষ্ট কৰিম নপঢ়াকৈ নাযাবা আৰু নকলটো কেতিয়াও নামাৰিবাই আৰু এটা কথা ক'ব লাগে মই সেইটো হ'ল তোমালোকে কেতিয়াও এমসিকিউবোৰ এৰি থৈ নাহিবা যিকোনো মানে লাষ্টত যদি এই ট্ৰিক গিটাও ফেইল হৈ গৈছে তথাপিও কি কৰিবা উল্টা পুল্টা হ'লেও টুকা মাৰি থৈ আহিবা ঠিক আছে কাৰণ তোমালোকৰতো নিগেটিভ মাৰ্কিং নাই যেনেকৈ নিট আৰু জেড নিটত থাকে নিগেটিভ মাৰ্কিং তেনেকুৱাতো তোমালোকৰ নিগেটিভ মাৰ্কিং নাই গতিকে উল্টা পুল্টা মাৰি থৈ আহিবা কাৰণ যদি শুদ্ধ হৈ যায় মাৰ্কস পাই যাবা ভুল হ'লেতো একো লাভো নহয় লোকচানো নহয় হয় গতিকে মাৰি থৈ আহিবা আৰু ইয়াৰ উপৰিও মই মোৰ চেনেলত আৰু এটা ভিডিঅ' আপলোড কৰি থৈছোঁ তোমালোকে মেট্ৰিকৰ মানে HSLCৰ আগতে কি মিষ্টেক কৰা যাৰ বাবে তোমালোকৰ ভয়ংকৰ বিপদ হ'ব পাৰে এক্সামত গৈ সেই ভিডিঅ'টো চাব পাৰা গৈ পেলাই সো আজিলৈ বিদায় লৈছোঁ কিপ ৱাচিং কিপ ছাপৰ্টিং বাই